Hello everyone, good morning. Our channel নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছো। আশা কৰিছো আপোনাক সকলো সম্পূৰ্ণভাৱে সুখী হৈ আছে, সুস্থ হৈ আছে আৰু বহুত বেছি হ্যাপি হৈ আছে। আজি শনিবাৰ আৰু এতিয়া আমি ঘৰৰ আটাইকেইটা যাবলৈ ৰেডি হৈছো গুৱাহাটীলৈ বুলি। মানে গৰমটো ইমান বেছি পৰিছে আৰু মোৰ মুখখন এনি টাইম ঘামি থাকে। মানে এই মুখৰ পৰচনটো মোৰ বেছি ঘামে, বাকীখিনিও ঘামে কিন্তু এইখিনি পুতুককৈ ঘামি যায়, গতিকে মুখত একো লগাবই নোৱাৰোঁ। যিয়ে নহওক বাৰু আজি এতিয়া আমি ঘৰৰ গোটেইকেইটা গুৱাহাটীলৈ যাবলৈ ৰেডি হৈছোঁ। কাৰণটো হ'ল আজি আমাৰ ভাগিনটোৰ জন্মদিন, মানে মুনুৰ ল'ৰাৰ জন্মদিন আৰু জোৱাইৰো জন্মদিন বাৰু। কিন্তু এতিয়া ইভু আহি যোৱাৰ কাৰণে জোৱাইৰ জন্মদিনটো অকণমান তল পৰি গৈছে। আমি কওঁতে কওঁ ইভুৰে জন্মদিন বুলি, মানে আজি বাপেক পুতেক দুয়োটাৰে জন্মদিন। গতিকে এতিয়া আমি ঘৰৰ গোটেইকেইটা যাবলৈ মানে ৰেডি হৈছোঁ গুৱাহাটীলৈ বুলি। আৰু এইকেইদিন এই ফেন চেন বেছি লোৱা হৈ আছে যে, সেইকাৰণে মোৰ এই ডিঙিটো কিবা বিষ হৈছে দেখোন, কিয় বা নাজানো। টেবুল ফেন বা এনেকুৱা কুলাৰ ল'লে মোৰ মানে ইমান চুট নকৰে নেকি, মোৰ ডিঙিৰ বিষ হৈ যায়। এতিয়া বেছি দেৰি নকৰোঁ, ঘৰৰ চবেই ওলাই মেলি ৰেডি। মোৰ দুটামান বস্তু পেক কৰিব আছে, মানে শুকোৱা নাছিলে কাপোৰ কেইটামান, কালি ৰাতি ধুই দিছিলোঁ। সেইকেইটা যিমান ৰ'দ দিছে শুকালেই চাগে। আৰু এতিয়া সময় চাগে 10:30মান বাজিছে। আমি ৰাতিপুৱা অলপমান আলু পিটিকা ভাত খাই ল'লোঁ ঘৰতে গোটেইকেইটাই। তাৰপিছত আমি এতিয়া ৰেডি হৈছোঁ যাবলৈ বুলি। পটাপট গুচি যাওঁ, গৈ পেলাই তাতে আৰু গোটেই মানে জন্মদিন যিহেতু তাতে সিহঁতেও দুটামান মানুহ মাতিছে, ইভুৰ লগৰ ফ্ৰেণ্ডে মাতিছে আজি। সেইকাৰণে কিবাকিবি দুটামান কামো আছে, গতিকে অলপ সোনকালে যাওঁ, তাইৰো যাতে অলপ হেল্প হয়। বাকী আজিৰ ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিলোঁ। আমি আহি পেলাই লাঞ্চ কৰিলোঁ। লাঞ্চ কৰাৰ পিছত বোলো ইহঁত দুটা অকণমান শুই দিলে আমাৰ দুটামান কাম হয়। নহ'লে ইহঁত দুটাৰ লগত এটা লাগি থাকিবই লাগে, নহ'লে ইফালে লেতেৰা কৰিব সিফালে লেতেৰা কৰিব। কিন্তু ইহঁত দুটা শোৱাৰ মতলব একেবাৰে নাই। দেখিছেনে, ককাকক মাজত খুৱাই দুইটাকে খুচি কৰি মুঠতে সময়টো সেনেকৈ পাছ কৰিলে। আমাৰ সিহঁতৰ লগত এনেকৈ বহি থাকোঁতে টাইমটো মানে আবেলি হৈয়ে গ'ল। আৰু এইটো আছিল আজি ইভুৰ বাৰ্থডে কেক। সি যেনেকৈ ডিমাণ্ড কৰিছে তেনেকেই বনাই আনি দিছে। আৰু এইফালে এও বেলুন লগোৱাত ব্যস্ত, বেলুন ফুলাইছে মুনুৱে, ইভুৱেও এটা ফুলালে নেকি। ইভু হেপী বাৰ্থডে। তাৰপিছত তাই ইফালে ঘৰ ঠিক কৰা হোৱাই নাই, ইফালে মায়ো বেলুনত ব্যস্ত, মই কিন্তু খানাত লাগিছোঁ। ইফালে মই দাল ফ্ৰাই বনাইছোঁ আৰু এইফালে একদম ভেজ পনীৰ বনাইছোঁ, পিঁয়াজ একো নোহোৱাকৈ। ইয়াতে দিছোঁ বিলাহী, কাজু, আখুগুটি, মগজ, ডালচেনি, ইলাচি এনেকৈ চব ভালকৈ ভাজি মই পেষ্ট কৰি লৈছোঁ, যাতে ইয়াতে মানে আজি মানে ভেজ হৈছে ন, সেইকাৰণে ইয়াতে পিঁয়াজ নহৰু একো ব্যৱহাৰ কৰা নাই। আদাও দিছোঁ ইয়াতে। এইখিনি তেলত দি চেনি অকণমান দি তেজপাত দি পেষ্টখিনি ভালদৰে ভাজি আছোঁ। তাৰপিছত ইফালে পাপাৰ সন্ধিয়া সময় হৈছে, চাহ খাব সময় হৈছে। গতিকে কেৰাহী মানে গেছ এটাও খালী নাই, চবতে কেৰাহী উঠি আছে। গতিকে পাপাৰ মানে চাহ খাবলৈ হোৱা নাই ন, সেইকাৰণে পাপাই গেছৰ ওচৰতে আহি ৰখি আছে। তাৰপিছত পনীৰৰ যিখিনি গ্ৰেভি আছিল তাত দিছিলোঁ গৰম মছলা আৰু অকণমান একাপমান গাখীৰ দিছোঁ। তাৰপিছত পনীৰখিনি দি সেইখিনি ভালকৈ উতলিব দিছোঁ, যাতে পনীৰৰ টেষ্টটো তৰকাৰীটোত আহি যায়। তাৰপিছত ইয়াতে কাচুৰি মেথি দিছোঁ, কিন্তু মই কেমেৰাটো এবাৰ দৌৰিকৈ মই উল্টাকৈ ল'লোঁ, কাচুৰি মেথি দিলোঁ। তাৰপিছত সেইখিনি ভালকৈ উতলি আছে, মানে কেৰাহীখন ডাঙৰ হৈ গৈছে ন, গেছটো সৰু হৈ গৈছে কাৰণে ভালকৈ উতলা নাই। তাৰপিছত গেছটো অফ কৰি মই ক্ৰীম দি পেলাই নমাই থৈছোঁ। এইফালে মুনুৱে বনাই আছে পোলাও। আৰু এয়া মই ৱাটাৰমেলন জুচ বনাইছিলোঁ ঘৰতে, তাতে ৱাটাৰমেলন, অকণমান নিমখ, তাৰপিছত পদিনা এনেকৈ মিক্সিত পেষ্ট কৰি লৈছোঁ। তাৰপিছত এনেকৈ নেমু দি পেলাই মই ছাৰ্ভ কৰিছোঁ।
অলপ দূৰত ৰাখিব দে এইটো অলপ অকমান দূৰত যোৱা দূৰত দে স্পাৰ্কল দূৰত দূৰত কেকত নপৰে যাতে ये पॉपर्स का यही होता है रिबन वाले আৰু এইটো আছিলে আজি সন্ধিয়াৰ ষ্টাৰ্টাৰ আৰু এইফালে ইহঁতৰ খেলাই নে যুদ্ধই মই বুজিবই পৰা নাই মুঠতে পূৰা এনজয় এতিয়া ঘৰত সকলো শুলে আমি দুটা সাৰে আছোঁ মানে এওঁ আৰু মই সাৰে আছোঁ মানে মোনো জাষ্ট শুবলৈ গৈছিলেহে তাৰ একেলগে আমি বহিয়ে আছিলোঁ শুবলৈ গৈছেহে মই বোলো ধুনীয়াকৈ এক বাতি আইচক্ৰীম লৈছোঁ এতিয়া ধুনীয়াকৈ বহি অকলে অকলে বহি খাইছোঁ খাবলৈ কেতিয়াবাই উলিয়াই থৈছিলোঁ মানে ৰেডি কৰি থৈছিলোঁ আৰু কিন্তু পোৱালি দুটা থাকিলেতো খাবলৈ নোৱাৰি সিহঁতেও খাওঁ খাওঁ বুলি ক'ব ইফালে আমাৰ ৰিয়মৰ অকণমান নাকৰ পানী পৰিয়ে আছে গতিকে সিহঁতে খোৱাৰ পিছতহে আইচক্ৰীমৰ বাতিটো লৈ বহিছোঁ আৰু আজি ইভুৰ বাৰ্থডে বুলি অলপ অলপ ক্লিপ ৰাখিলোঁ যদিও ভালকৈ মানে ভিডিঅ' কৰা নহ'ল ভাবিছিলোঁ আৰু ঘৰৰ পৰা ভাবি মানে ধুনীয়াকৈ ড্ৰেছ লৈ আহিছিলোঁ যিযোৰ পিন্ধি আহিছোঁ সেইযোৰ চেঞ্জ কৰি পেলাই মানে যেতিয়া গেষ্টখিনি আহিব তেতিয়া বেলেগ এযোৰ কাপোৰ পিন্ধিম আৰু সেনেকৈ ভাবিছিলোঁ কিন্তু মঙলদৈৰ পৰা যিযোৰ পিন্ধি থাকিলোঁ সেইযোৰ পিন্ধিয়ে থাকিলোঁ এতিয়াহে গেষ্ট যোৱাৰ পিছত ৰাতি গা ধুব সময়ত সলালোঁ কাপোৰ সলাবলৈ নাপালোঁ এতিয়া ৰান্ধনিৰ দায়িত্ব পৰি গ'ল গতিকে আৰু কাপোৰ চেঞ্জ কৰা টাইম নহ'ল সেয়াই আৰু সেনেকৈ পাৰ হৈ গ'ল দিনটো ভালে লাগিলে আজি শনিবাৰ আছিলে মানে আজি মইতো ভেজ খাওঁৱেই মানে ইয়াতেও মুনুহঁতেও ভেজ খায় গতিকে ইভুৰ যিখিনি মানে মাৰোৱাৰী ফেমিলি হয় স্কুলৰ মানে আগৰ স্কুলখনৰ তেওঁলোকক মাতা হ'ল আজি মানে যিহেতু সিহঁতেও ভেজ খায় আমিও ভেজ খাওঁ গতিকে মিলি গ'ল মাৰোৱাৰী ফেমিলিখিনি মাতা হ'ল তেওঁলোক আহিলে সেইকাৰণে আজি ভেজিটেৰিয়ান হ'ল আৰু কালি এটা প্ৰগ্ৰেম আছে আজি মানে মুনু মানে ইভু আৰু ইভুৰ দেউতাক মানে বিভূতিৰ একেদিনাই দুইটাৰে বাৰ্থডে সেনেকৈ মিলাই লৈছিলে আৰু 7 জুন তাৰ বাৰ্থডে আছিলে সেইকাৰণে মানে মুনুৰ ডেলিভাৰী ডেট জুনত পৰাৰ কাৰণে সিহঁতে 7 জুনটো মিলাই লৈছিলে তাৰপিছত সেইকাৰণে আজি ইভুৰো বাৰ্থডে আছিলে বিভূতিৰো বাৰ্থডে আছিলে মানে বাপেক পুতেক দুইটাৰ একেলগে বাৰ্থডে আছিলে কিন্তু এতিয়া ইভুৰ বাৰ্থডেটো চেলিব্ৰেট কৰাৰ পিছত দেউতাকৰ বাৰ্থডেটো অকণমান মানে তল পৰি গ'ল কালি যিহেতু ছানডে পৰিছে সেইকাৰণে বিভূতিৰো দুজনমান ফ্ৰেণ্ডছ মাতিব ভাত খাবলৈ দুপৰীয়া সেইকাৰণে তাৰ কাৰণে আৰু যা যোগাৰ কিছুমান দুপৰীয়া আকৌ লাগিব সেইকাৰণে আমি 2 দিন থকাকৈ আহিছোঁ মানে তথাপিও কালি আমি আবেলি মঙললৈ যাম যিহেতু পৰহি স্কুল আছে তাৰপিছত ভাবিছোঁ যে সাংঘাতিক ভাগৰ লাগিছে দেখিছেনে চকু তকু কিবা হৈ গৈছে সেই ৰাতিপুৱাই উঠা দিনটো অকণমানো বিচনাত পৰিবলৈ টাইম নাপালোঁ আৰু গোটেইকেইটা পোৱালি কেনেকুৱা কেলো শব্দ হৈছে মূৰটো বিৰাট বিষাইছে চকু তকু কিবা ৰঙা হৈ যোৱাৰ নিচিনা হৈছে এতিয়া সময় হৈছে মই ভিডিঅ' কৰি আছোঁ 1:10 হৈছে আমি অকণমান সময় গোটেইখিনি বহিলোঁ মানে মুনু বিভূতি আমি এনেকৈ অলপ বহি লেকচাৰ দিলোঁ বাকীকেইটা ঘৰত শুলে চব মা পাপা আৰু দুটা পোৱালি গোটেইকেইটা শুলে আমি অকণমান ধুনীয়াকৈ লেকচাৰ দি পেলাই মই মানে আইচক্ৰীম খোৱা নাছিলোঁ তেতিয়া সেইকাৰণে আইচক্ৰীমৰ বাতিটো লৈ পেলাই এতিয়া আৰামত বহিছোঁ সেইখিনি খাই পেলাই চিধা শুম আৰু চকুটো টানি ধৰিছে আৰু ভাবিছোঁ যে ভিডিঅ'টো মই এইখিনিতে শেষ কৰি থওঁ নহ'লে আৰু মোৰ ভিডিঅ' যিখিনি কৰাই নহ'ব সেইখিনিতে ষ্টপ কৰি দিব লাগিব মোক কথাখিনি কোৱাই নহ'ব
কোনোবা আহিছে নেকি বাইকৰ শব্দ ইমান ৰাতি তাৰপাছত ঠিক আছে বাৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নতুন ভিডিঅ' মানে মই ভাবিছোঁ কালি আকৌ এটা ভিডিঅ' ষ্টাৰ্ট কৰিম যিহেতু মই ইয়াতে আছোঁ গুৱাহাটীতে আছোঁ চ' কালি ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিছোঁ আৰু যদি ভাল পাইছে মোৰ ভিডিঅ'বোৰ চাই তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব আজিলৈ বাই বাই গুড নাইট